নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে অনু একাডেমীলৈ স্বাগতম জনাইছোঁ। আমি এই শিতানত অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত পূৰ্বতে আহি যোৱা প্ৰশ্নসমূহৰ আলোচনা কৰি আছিলোঁ আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোত যোৱাবাৰৰ যিখন এডিআৰই পেপাৰ 4 এইখন আলোচনা কৰিছিলোঁ। ইয়াৰ 30 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিলোঁ আৰু আজিৰ এই ভিডিঅ'টোত ইয়াৰ পিছৰ প্ৰশ্নসমূহৰ আলোচনা কৰিম। গতিকে পলম নকৰি বলক মূল বিষয়ৰ মাজলৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটি প্ৰশ্ন, নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয়? আমাক নহয় বুলি সুধিছে। হুইচ অফ দ্য ফলোয়িং ইজ নট নেটিভ টু ইণ্ডিয়া? অপশ্যন এত দিয়া হৈছে চিম্পাঞ্জী, অপশ্যন বি এশিঙীয়া গড়, অপশ্যন চি নল গাহৰি, অপশ্যন ডি নাহৰ ফুটুকী বাঘ। আৰু ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিম্পাঞ্জী। চিম্পাঞ্জী ভাৰতবৰ্ষৰ থলুৱা নহয়। বিশেষকৈ চিম্পাঞ্জী চেণ্ট্ৰেল আফ্ৰিকা আৰু ৱেষ্ট আফ্ৰিকাত পোৱা যায়। চেণ্ট্ৰেল এণ্ড ৱেষ্ট আফ্ৰিকা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? অপশ্যন এত দিয়া হৈছে দেৱদাৰু, অপশ্যন বি বটগছ, অপশ্যন চি আহঁত, অপশ্যন ডি নিম। আৰু ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বটগছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ, যাক ইংৰাজীত বানিয়ান ট্ৰী বুলি জনা যায়। বানিয়ান ট্ৰী। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অগ্নিজ গুঞ্জা বুয়াজুৰ অধিক জনপ্ৰিয় নামটো কি? অপশ্যন এত দিয়া হৈছে মীৰাবেন, অপশ্যন বি অৰুন্ধতী ৰয়, অপশ্যন চি মাদাৰ টেৰেছা, অপশ্যন ডি ভগ্নী নিবেদিতা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাদাৰ টেৰেছা। এইখিনিতে আমি মাদাৰ টেৰেছাৰ বিষয়ে আৰু কেইটামান গুৰুত্বপূৰ্ণ তথ্য ইয়াতে চাই লওঁ। মাদাৰ টেৰেছা আছিলে এগৰাকী এলবেনিয়ান ইণ্ডিয়ান ৰোমান কেথলিক নান এণ্ড মিছনেৰী। এলবেনিয়ান ইণ্ডিয়ান ৰোমান কেথলিক নান আৰু লগতে মিছনেৰী। মাদাৰ টেৰেছাই তেওঁৰ জীৱনটো দৰিদ্ৰ আৰু দুখীয়াসকলক শুশ্ৰূষা কৰাতে তেওঁ জীৱনটো উৎসৰ্গা কৰিছিলে। তেওঁ দ্য মিছনেৰীজ অফ চেৰিটি গঠন কৰিছিলে। দ্য মিছনেৰীজ অফ চেৰিটি তেওঁ গঠন কৰিছিলে। দুখীয়া দৰিদ্ৰৰ বাবে তেওঁ জীৱনটো উৎসৰ্গা কৰিছিলে আৰু তেওঁ কৰা মানৱ দয়ালু কাৰ্যৰ বাবে তেওঁক 1979ত নবেল পিচ প্ৰাইজেৰে তেওঁক সন্মানিত কৰা হয়। 1979ত তেওঁক শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয়। তাৰপিছত তেওঁক 1962 চনত তেওঁ ৰেমন মাগছেছে পিচ প্ৰাইজো তেওঁক প্ৰদান কৰা হয়। ভাৰতৰ যি সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰেও তেওঁক বিভূষিত কৰা হয় 1980 চনত।
ভাৰতৰত্ন এইখিনিতে আমি তিনিটা অতিকে গুৰুত্বপূৰ্ণ সন্মানৰ কথা গম পালোঁ। তেওঁক 1980 চনত প্ৰদান কৰা হয় ভাৰতৰত্ন। 1979 তেওঁক প্ৰদান কৰা হয় নোবেল পিচ প্ৰাইজ, শান্তিৰ নোবেল বঁটা, আৰু 1962 চনত তেওঁক প্ৰদান কৰা হয় ৰেমন মাগছেছে পিচ প্ৰাইজ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল? অপশ্যন এ দিয়া হৈছে বেঞ্জামিন ফ্ৰেংকলিন, অপশ্যন বি ছেমুৱেল মৰ্ছ, অপশ্যন চি এলবাৰ্ট আইনষ্টাইন, অপশ্যন ডি জন বেয়াৰ্ড, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছেমুৱেল মৰ্ছ। ছেমুৱেল মৰ্ছে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিলে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা নামেৰে জনাজাত আছিল। নেফাৰ পূৰ্ণ ৰূপটো হৈছে, নেফাৰ ফুল মিনিং সুধিছে। নেফাৰ ফুল মিনিংটো কি হ'ব সুধিছে। অপশ্যন এ দিয়া হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এৰিয়া, অপশ্যন বি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এছেম্বলি, অপশ্যন চি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এক্টিভিটি, অপশ্যন ডি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি। নিম্নলিখিত কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয়? অপশ্যন এ দিয়া হৈছে দেৱালী, অপশ্যন বি ওনাম, অপশ্যন চি পোংগাল, অপশ্যন ডি লোহৰি, আৰু ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ওনাম উৎসৱ কেৰেলাত পালন কৰা হয়। পোংগালো পালন কৰা হয়, কিন্তু মুখ্যতঃ ওনাম কেৰেলাত পালন কৰা হয়। পোংগাল তামিলনাডুৰো পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওনাম। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল? অপশ্যন এ দিছে মিছন চাইনা, অপশ্যন বি মিছন কাশ্মীৰ, অপশ্যন চি মিছন চেন্নাই, অপশ্যন ডি মিছন কাবুল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিছন চাইনা। মিছন চাইনা চিনেমাখন যিখন 2017 চনত মুক্তি লাভ কৰিছিলে, এই চিনেমাখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিলে জুবিন গাৰ্গে। এই চিনেমাখনত মুখ্য ভূমিকাত অভিনয় কৰাৰ উপৰিও তেওঁ মিছন চাইনাৰ ডাইৰেক্টৰ আছিলে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। মালগুডি ডেইজ কিতাপখন কোনে লিখিছিল? অপশ্যন এ দিয়া হৈছে আৰ কে লক্ষ্মণ, অপশ্যন বি কে আৰ নাৰায়ণ, অপশ্যন চি আৰ কে নাৰায়ণ, অপশ্যন ডি আৰ কে পণ্ডিত, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ কে নাৰায়ণ। আৰ কে নাৰায়ণ হৈছে মালগুডি ডেইজ কিতাপখনৰ ৰচক। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ড্ৰোন হৈছে আন্তঃনাক্ষত্ৰিক লেজাৰ মাৰণাস্ত্ৰ, ৰাত্ৰি দৃষ্টি সম্পন্ন বাইনকুলাৰ, বগোৱা বাই যোৱা লেণ্ডমাইন ডিটেক্টৰ, মানৱবিহীন বায়ুযান। ইয়াত ড্ৰোন কি হয় সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ডি মানৱবিহীন বায়ুযান। ড্ৰোন হৈছে মানৱবিহীন বায়ুযান। আনমেণ্ড এৰিয়েল ভেহিকল, অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। নিম্নোক্ত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? 4জন ব্যক্তিৰ নাম দিয়া হৈছে। ইয়াৰে কোনজন ফুটবল খেলুৱৈ সুধিছে। অপশ্যন এ দিয়া হৈছে গিলবাৰ্টছন চাংমা, অপশ্যন বি কাফিউ ৰয়, অপশ্যন চি টয়বুন্নেছা, অপশ্যন ডি মিঠু বৰুৱা, আৰু ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গিলবাৰ্টছন চাংমা। গিলবাৰ্টছন চাংমা হৈছে এজন ফুটবল খেলুৱৈ। আজিৰ আলোচনাত আমি মুঠ 10টা প্ৰশ্ন আলোচনা কৰিলোঁ, আৰু আলোচনাটো ইমানতে সামৰণি মাৰিছোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব। ইয়াৰ পিছৰ ভিডিঅ'টোত ইয়াৰ পৰৱৰ্তী প্ৰশ্নসমূহৰ আলোচনা লৈ আহিম। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে আৰু উপকৃত হৈছোঁ বুলি অনুভৱ হৈছে, তেতিয়া ভিডিঅ'টো লাইক কৰি দিব, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।